Good morning, student. আশা কৰোঁ সকলোৱে ভাল। আমি প্ৰেৰণা আলোচনীৰ সহায়ত অলৰেডি আমি বাস্তৱ সংখ্যা আৰু বহুপদৰ টোটেল 6টা ভিডিঅ' আমি অলৰেডি বনালোঁ। এইটো 7 নম্বৰ ভিডিঅ' হ'ব। তো আজি আমি বহুপদৰ পাৰ্ট নম্বৰ 3 মানে 3 নম্বৰ অংশটো আমি ডিছকাছ কৰিম। এইটো হৈছে বহুপদৰ বিভাজন কলন বিধি। ইয়াৰ বিষয়ে 2020 চনৰ মেট্ৰিক পৰীক্ষাত কুৱেশ্যনটো আহিছে। ওকে, সো আজি ভিডিঅ'টো অকণমান হয়তো দীঘল হ'ব পাৰে আগতকৈ। জাষ্ট আমি অলপ ধুনীয়াকৈ বস্তুবিলাক ন'টিছ কৰিম। ওকে, সো বহুপদৰ বিভাজন কলন বিধি মানে অন্য একো নহয় যে এটা বহুপদক যদি আমি অন্য এটা বহুপদে হৰণ কৰোঁ তেতিয়া তাত এটা নিশ্চয় ভাগফল ওলাব আৰু এটা ভাগশেষ ওলাব। তো সেই ভাগফল আৰু ভাজক এই দুটা পূৰণফল আৰু ভাগশেষৰ যোগফল যে ভাজ্য হয় সেইটো আমি বহুপদৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিম। সেইটো হৈছে বহুপদৰ বিভাজন কলন বিধি। এটা মই এইটো পঢ়োৱাৰ আগতে এটা মই বস্তু চাই লওঁ। চাপ'জ যদি আমি 12ক যদি আমি 3 হৰণ কৰোঁ, চাপ'জ 3 নালাগে 5 হৰণ কৰিছোঁ। অ'কে, 12ক আমি 5 হৰণ কৰিছোঁ। চ' ভাগফল আমি পাম কি 2 আৰু ভাগশেষ কি থাকিব 2। চ' আমি ক'ব পাৰোঁ যে ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ইকুৱেল ভাজ্য, বা আমি এনেকৈ ক'ব পাৰোঁ যে ভাজ্য ইকুৱেল ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। অ'কে, চ' এইটো আমি সৰুৰ পৰা শিকি আছোঁ। চ' একেটা কাম আমি কৰিম বহুপদৰ ক্ষেত্ৰত। চ' বহুপদৰ ক্ষেত্ৰত আমি এটা ভাজ্যক ভাজকে হৰণ কৰিলে যিটো ভাগফল আৰু ভাগশেষ পাম তাৰ ভাজক আৰু ভাগফলৰ পূৰণফল আৰু ভাগশেষৰ যোগফলকে আমি ইকুৱেল ভাজ্য বুলি ক'ম। তো এইটো হৈছে এটা বহুপদৰ বিভাজন কলন বিধি। জাষ্ট চাম কি কৈছে। চ' যদি পি অফ এক্স আৰু জি অফ এক্স দুটা বহুপদ যাতে জি অফ এক্স ইকুৱেল কি হয় 0 হয়। অ'কে, জি অফ এক্স ইজ নট ইকুৱেল 0 হয়, জি অফ এক্স ইজ নট ইকুৱেল 0, তেন্তে আমি বহুপদ কিউ অফ এক্স আৰু আৰ অফ এক্স উলিয়াব পাৰোঁ যাতে পি অফ এক্স ইকুৱেল কি হয় জি অফ এক্স ইনটু কিউ অফ এক্স প্লাছ আৰ অফ এক্স। অ'কে, তো কি কৈছে ইয়াত যে পি অফ এক্স আৰু জি অফ এক্স দুটা কি হয় বহুপদ। অ'কে, চ' বহুপদ বুলি কোৱাৰ লগে লগে এটা কথা আহে যে শূন্য এটা বহুপদ হয়, শূন্য বহুপদটো থাকে। কিন্তু ইয়াত স্পেচিয়েলি কৰিছে যে পি অফ এক্স আৰু জি অফ এক্স দুটা বহুপদ যাতে জি অফ এক্স নট ইকুৱেল 0। মানে আমি যোন চাপ'জ এটা পি অফ এক্স এটা বহুপদ লৈ ললোঁ এক্স স্কোৱাৰ প্লাছ 1 আৰু এটা জি অফ এক্স বুলি এটা বহুপদ ল'ম। আমি নাইনৰ হৰণখন এনেকৈ শিকিছোঁ। চ' জি অফ এক্স বুলি এটা বহুপদ ল'ম, সি কিন্তু 0 হ'ব নোৱাৰিব। সি কি হ'ব নোৱাৰিব শূন্য বহুপদ হ'ব নোৱাৰিব। সেইকাৰণে জি অফ এক্স নট ইকুৱেল 0 বুলি কৈছে। কাৰণ শূন্য কোনোটা সংখ্যা গ্ৰহণ কৰিলে কি হ'ব সেইটো আমি আজিলৈকে উলিয়াব পৰা নাই, গণিতজ্ঞ আজিলৈকে উলিয়াব পৰা নাই, সেইটো কাৰণে। চ' জি অফ এক্স নট ইকুৱেল 0, তেন্তে আমি বহুপদ কিউ অফ এক্স আৰু আৰ অফ এক্স উলিয়াব পাৰোঁ যদি আমি পি অফ এক্স আৰু জি অফ এক্স দুটা বহুপদ লৈ লওঁ আৰু পি অফ এক্সক জি অফ এক্সে হৰণ কৰি দিওঁ, তেতিয়া কিউ অফ এক্স আৰু আৰ অফ এক্স দুটা বহুপদ অট'মেটিকলি ওলাব যাতে কি হয় সেই পি অফ এক্সটো ইকুৱেল কি হয় জি অফ এক্স আৰু কিউ অফ এক্সৰ পূৰণফল যোগ আৰ অফ এক্সৰ যোগফল হয়। তাৰমানে ইয়াত জি অফ এক্স মানে হৈছে ভাজক। আমি এনেকৈ ক'ব পাৰোঁ যে জি অফ এক্স মানে হৈছে ভাজক আৰু কিউ অফ এক্স মানে হৈছে ভাগফল আৰু আৰ অফ এক্স মানে হৈছে ভাগশেষ। আৰু গোটেইকেইটাৰ পূৰণফল আৰু যোগফল কি হয় ভাজ্য হয়। আমি ইয়াক সাধাৰণ ভাষাত আমি এনেকৈ ক'ব পাৰোঁ। ঠিক আছে, চ' ইয়াত কৈছে য'ত আৰ অফ এক্স ইকুৱেল 0 বা আৰ অফ এক্সৰ মাত্ৰা কি হ'ব লাগিব জি অফ এক্সৰ মাত্ৰাতকৈ সৰু হ'ব লাগিব। তাৰ মিনিংটো হৈছে যে চোৱা ইয়াত আগত লক্ষ্য কৰিলে দেখিম যে ইয়াত যিটো ভাগশেষ ওলাইছে সেই ভাগশেষটো কি হৈছে ভাজকতকৈ সৰু হৈছে। তো যেতিয়ালৈকে ভাগশেষটো ভাজকতকৈ সৰু নহয় তেতিয়ালৈকে আমি হৰণভুকি চলাই থাকিম। চ' ইয়াত সেইকাৰণে কৈছে যে আৰ অফ এক্সৰ যিটো মাত্ৰা, ইয়াত যিটো বহুপদৰ কথা কোৱা হৈছে সেইকাৰণে আৰ অফ এক্সৰ মাত্ৰাটো কি হ'ব লাগিব সৰু হ'ব লাগিব কাতকৈ জি অফ এক্সৰ মাত্ৰাতকৈ। তাৰমানে ভাগশেষটো সৰু হ'ব লাগিব কাতকৈ ভাজকতকৈ। চ' এইটোৱে হৈছে প্ৰপাৰ এটা বহুপদৰ বিভাজন কলন বিধি। অ'কে, চ' নেক্সট মই এতিয়া বহুপদৰ বিভাজন কলন বিধিৰ সহায়ত হৰণ কৰিম বা বহুপদৰ এটা বহুপদে আন এটা বহুপদক হৰণ কৰি বহুপদৰ কলন বিধিৰ সহায়ত কেনেকৈ সত্যাপন কৰে তাক আমি শিকিম। কুৱেশ্যনটো হৈছে এক্স প্লাছ 2 এক্স স্কোৱাৰ প্লাছ 5x প্লাছ 1ক হৰণ কৰা আৰু বহুপদৰ বিভাজন কলন বিধিৰ সহায়ত সত্যাপন কৰা। চ' এটা বহুপদে আন এটা বহুপদক হৰণ কৰিলে কি হয় আমি ক্লাছ 9ত এনেকৈ শিকিছোঁ। জাষ্ট এবাৰ আকৌ এবাৰ শিকিম, ৰিভিউ কৰিম। তাৰপিছত আমি কি কৰিম বহুপদৰ বিভাজন কলন বিধিৰ সহায়ত তাক সত্যাপন কৰি দেখাম। অ'কে, চ' চলিউশ্যন। আৰু ইয়াতে মই এটা কথা কৈ দিওঁ যে এই কুৱেশ্যনটো এক্স প্লাছ 2 এক্স স্কোৱাৰ প্লাছ 5x প্লাছ 1ক হৰণ কৰা 2018 এবাৰ আহি গৈছে, মানে এটা হৰণ কৰিব দিছে। তো মই একেটা কুৱেশ্যনতে বহুপদৰ বিভাজন কলন বিধিৰ সহায়ত সত্যাপন কৰিলে কি হয় সেইটো দেখুৱাই দিম। তো এইটো যদি পাৰোঁ আমি এক্সাম্পল 8, 7 আনচাৰ পাই যাম। চ' জাষ্ট গিভেন আপোনাৰ দিয়া আছে পি অফ এক্স জাষ্ট লেট বুলি লিখিব পাৰোঁ, লেট পি অফ এক্স ইকুৱেল 2x স্কোৱাৰ প্লাছ 5x প্লাছ 1। অ'কে, এণ্ড জি অফ এক্স ইকুৱেল এক্স প্লাছ 2। চ' এতিয়া আমি পি অফ এক্সক কি কৰিম জি অফ এক্সে হৰণ কৰিম, মানে ডাঙৰটোক আমি সৰুতে হৰণ কৰিম। চ' নাও 2x স্কোৱাৰ প্লাছ 5x প্লাছ 1 এক্স প্লাছ 2। ঠিক আছে, চ' এক্সে কি হ'ব কি হৈ যাব 2x বাৰ যাব, চ' কি হ'ব 2x স্কোৱাৰ হ'ব। নেক্সট আকৌ 2x হ'ব ইয়াত পূৰণ হ'ব, এইটো কি হ'ব প্লাছ 4x।
এইটো মাইনাছ চিন হৈ যায় প্লাছ থাকিলে মাইনাছ হৈ যায় মাইনাছ থাকিলে প্লাছ হৈ যায় চ' এইটো কেঞ্চেল এইটো কি হ'ব মাইনাছ এক্স কাৰণ 36 বা 4x ডিছ কৰিলে মাইনাছ এক্স আৰু প্লাছ 1 নামি আহিলে আৰু নামি আহিলে চিম্বল চেঞ্জ নহয় ওকে চ' নেক্সট মাইনাছ 1 বাৰ যাব এইটো কি হ'ব মাইনাছ 2 হৈ যাব ওকে চ' এইটো প্লাছ হৈ যাব আৰু মাইনাছ হৈ প্লাছ হৈ যাব এইটো কেঞ্চেল হৈ গ'ল ওপৰত দিলে এইটো কি হ'ব 3 হ'ব ওকে চ' এটাকে ভাগফলক আমি কিউ অফ এক্স বুলি লিখিম ভাগফল ইকুৱেল কি হৈ গ'ল 12 6 মাইনাছ 1 আৰু ভাগশেষ ইকুৱেল কি হৈ গ'ল ভাগশেষটো আমি আৰ এক্স বুলি কম সেইটো ইকুৱেল হৈ গ'ল 3 ঠিক আছে চ' এতিয়া আমি দেখুৱাম যে বহুপদৰ বিভাজক কলমবিধিৰ সহায়ত কি দেখুৱাম যে ভাজ্য ইকুৱেল কি হয় ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ওকে চ' এটা লিখিম সেইকাৰণে নেক্সট ষ্টেপটো সত্যাপন দিব আমি সত্যাপন তো জাস্ট আমি লিখিলাম যে আমি দেখুৱাব লাগে যে আমি সত্যাপন কৰিব লাগে যে সত্যাপন কৰিব লাগে যে কি সত্যাপন কৰিব লাগে p of x is equal to কি g of x into q of x আৰু প্লাস কি r of x so আমি এটো লেভেল কি বুলি কম রাইট হ্যান্ড সাইড ললো রাইট হ্যান্ড সাইড কৈছে আমাক কি g of x equal g of x into q of x plus r of x বা আমি এটো বস্তু এনেকৈ পাতিব পাৰো যে আমি সত্যাপন কৰিব লাগে যে কি লিখাৰ লাগে যে 2x square plus 36x plus 1 is equal আমাৰ p of x তো লিখা থাকে আমি এই বহুপদ লিখি দিম is equal x plus 2 into 2x minus 1 plus 3 অন্য আমি একো কৰা নাই আমি কি কৰিলো p of x ৰ ঠাইত আমি বহুপদ যেটো p of x আমাৰ আছে লিখি দিলো g of x ৰ ঠাইত আমাৰ যেটো ভাজ্য আছে ভাজক আছে লিখি দিলো আকৌ q of x ৰ ঠাইত আমি কি কৰিলো যে আমি ভাগফল পাইছো লিখি দিলো আৰু r of x ৰ ঠাইত আমি যেটো ভাগশেষ পাইছো ইমানটো লিখি দিছো তাৰমানে p of x equal g of x into q of x plus r of x বুলি লিখিছো ওকে সো ৰাইট হ্যান্ড সাইডটো ললো ৰাইট হ্যান্ড সাইডটো আমি কি কৈছে এতিয়া কৈছে যে x plus 2 into 2x minus 1 plus 3 so just simplify কৰি এটো কি হ'ব এটো কৰিলে 2x স্কয়ার ইয়াৰ কৰি -x next হ'ব 4x হ'ব এটো তাৰপিছত হ'ব -2 আৰু প্লাস 2 অলৰেডি আছে ওকে so next হ'ব কি হ'ব 2x স্কয়ার এটো কি হ'ব -x হ'ব 4x দিছিলে প্লাস 5x তো তোমাৰ -2 আৰু প্লাস 3 কি হ'ব প্লাস 1 so এটো আমি কি পাই গলো লেফট হ্যান্ড সাইডটো পাই গলো so দেখিলো যে আমি রাইট হ্যান্ড সাইড কি ওলালে লেফট হ্যান্ড সাইড ওলালে এটাকে সত্যাপন কৰা এটা বস্তু লক্ষ্য কৰা হৈছে যে মেডিকেল খুব হৰ্ণ কৰা খুব দি আছে 20ৰো দিছে 19ৰো দিছে খুব হৰ্ণ কৰা দি আছে সো হৰ্ণ কৰা আমাৰ কাৰণে বেছিকৈ ইম্পৰ্টেন্ট হয় সো আমি এটা বহুপদ হৰ্ণ কৰিলে কি হয় চালো আৰু তাক আমি ইউক্লিডৰ বহুপদৰ বিভাজন কলমবিধিৰ সহায়ত কেনেকৈ সত্যাপন কৰে তাক আমি দেখিলো যে নেক্সট কথাটো হৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যে আমি পঢ়িছিলো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যে আমি পঢ়িছিলো সেই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু এই বহুপদৰ বিভাজন কলমবিধি এটা সম্পৰ্ক এটা আছে নহয় বা এটা মিল আছে কিবা এটা তাত আমি কৈছো যে a equal b q plus r ইয়াত কৈছো যে ভাজ্য ইকুৱেল ভাজক পূৰণ ভাগফল যোগ ভাগশেষ বা p of x equal g of x into q of x plus r of x সো কিবা মিলটা আছে এই মিলটো কি আমি নিজে কিতাপত চালে গম পাই যাম ধুনীয়াকৈ ওকে সো নেক্সট আউট কোৱেশ্চন মই ডিসকাস কৰিম ইয়াৰ পিছত হেতু হৈছে যে এটা বহুপদৰ যদি আমাৰ দুটা শূন্য দিয়া থাকে তে আমি বাকিবিলাক শূন্য কেনেকৈ উলিয়াম ওকে সো নেক্সট মতে ডিসকাস কৰিম ওকে সো এতিয়া এটা কোৱেশ্চন কি হেতু হৈছে যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 36 to the power 4 plus 6x cube minus 2x square minus 10x minus 5 or বাকি আটাইবোৰ শূন্য উলিয়াব সো এই কোৱেশ্চনটো মই এক্সাৰসাইজ পৰা লৈছো এক্সাৰসাইজ 2.3 কোৱেশ্চন নম্বৰ 3 টো তো এই কোৱেশ্চনটো যদি আমাক কৈছে কি বা সুধিছে কি আমাক এটা বহুপদ দিয়া আছে যাৰ মাত্ৰাটো হৈছে 4 যে বা যাৰ সৰ্বোচ্চ ঘাত হৈছে 4 আৰু আমাক সেই বহুপদটো দুটা শূন্য মেনচন কৰি দিয়া আছে এটা যে √5/3 আৰু এটা আছে -√5/3 এতিয়া আমি বাকিবিলাক শূন্য উলিয়াব লাগে সো মই আগতে এটা ক্লাছত কৈছিলো যে আমি জানো যে এটা বহুপদৰ সৰ্বোচ্চ ঘাত বা তাৰ মাত্ৰা যিমান তাত অতি বেছি খুব বেছি সীমাটা শূন্য থাকিব সো ইয়াৰ সৰ্বোচ্চ মাত্ৰা হৈছে 4 তাত 4টা শূন্য থাকিব স্কোৰ সো দুটা শূন্য আমাৰ দিয়া আছে আমি বাকিটা উলিয়াব লাগে সো সলিউশন আমি কৰোঁ তো প্ৰথমে লিখিব লাগিব দিয়া আছে সো এই কোৱেশ্চনটো এটা এক্সাম্পল আপোনাৰ এটো 9 নিচিনা একদম সেম এক্সাম্পল 9 যেটো আছে ইয়াটো সেম আছে সো এক্সাম্পল 9 টো পাইলে আমি এটো পাইলে আমি এক্সাম্পল 9 টো সব চাই লওঁ দিয়া আছে √5/3
আৰু মাইনাছ ৰুট 5/3 প্ৰদত্ত বহুপদটো প্ৰদত্ত মানে ওপৰত দিয়া থকা প্ৰদত্ত বহুপদটোৰ দুটা শূন্য সো বহুপদটোৰ শূন্য মানে কি মই আগৰ ক্লাছত ক'ব কৈছোঁ যে বহুপদৰ শূন্য মানে কি বহুপদৰ শূন্য মানে হৈছে তাত থকা ঐক্যৰাশীৰ মান তাৰমানে ইয়াত ঐক্যৰাশীটো যে x সো এই বহুপদটোৰ কাৰণে শূন্য হ'ব x ৰ মান দিব সো x ৰ মান থাকিব 4টা তাৰ প্ৰপোজল হয় 4 সো দুটা বহুপদ আমি জানো এটা হৈছে 5/3 আৰু এটা মাইনাছ 5/3 তো আমি উলিয়াব লাগে বাকিটা বাকিটা আমি উলিয়াব লাগে সো x ৰ মান হৈছে √5/3 আৰু মাইনাছ √5/3 √5/3 আৰু মাইনাছ √5/3 মানে হৈছে x ৰ মান কিটা সো এটা হ'ব x = √5/3 এইটো হ'ব কি x = মাইনাছ √5/3 এটা আমি বাকিটা উলিয়াব লাগে ওকে সো এইটো যদি আমি উৎপাদকত প্ৰয়োগ কৰোঁ তেতিয়া কি হ'ব এইটো সমানচিহ্ন ইফালে ইফালে গুচি আহিব তো সমানচিহ্ন ইফালে প্লাছ ইফালে গুচি গ'লে কি হ'ব মাইনাছ হ'ব আৰু সমানচিহ্ন ইফালে মাইনাছ এইটো ইফালে গুচি আহিলে প্লাছ হ'ব ঠিক আছে এইটো যদি আমি উৎপাদকত প্ৰয়োগ কৰোঁ দেখুন এনেকুৱা হ'ব এতিয়া মেইন কথাটো কি হ'ব ইয়াৰ পূৰণফলটো হ'ব এই বহুপদটোৰ এটা উৎপাদক প্ৰদত্ত বহুপদটোৰ এটা উৎপাদক ঠিক আছে তো ইয়াৰ পূৰণফলটো কি হ'ব প্ৰদত্ত বহুপদটোৰ এটা উৎপাদক সো আমি লিখিম গতিকে x minus √5/3 অথবা প্লাসটো বুলি বিচাৰিলে মাইনাছ হ'ব √5/3 into x plus √5/3 মাইনাছ টো বুলি বিচাৰিলে প্লাছ হ'ব is equal so এইটো কি হ'ব এইটো a minus b a plus b বনি আছে a minus b a plus b বনি আছে so a square minus b square হ'ব তাৰমানে x square minus √5/3 whole square হৈ যাব তো স্কয়াৰটো ৰুটে কেনসেল হৈ যাব থাকিব √5/3 so next step আমি কি কৰিম ইকুৱেল দি পেলাই এই 3 টো ইফালে পূৰণ কৰি দিম 3x + -5 3 টো পূৰণ কৰা মেইন কথাটো হৈছে যে আমাৰ যে ক্যালকুলেশন কৰিবলৈ বা হৰণ কৰিবলৈ আমাক সুবিধা হ'ব অন্য একো নাই কিন্তু আমি ইয়াত ইফালে পূৰণ কৰি দিম ওকে তাৰ মিনিং একো মানে এইটো আৰু এইটো সেম কথা মানে সেম ওকে so now 5x * -5 এৰে 3x * 4 মানে পদটো যদি বহু হয় আহিব হৰণ কৰি ঠিক আছে সো এই বহুপদটো আমি এই বহুপদটো কি কৰিম হৰণ কৰিম ওকে সো হৰণ কৰোঁতে মই ইয়াতে কৰি দিছোঁ কি হ'ব 3x * 4 plus 6x cubed minus 2x squared minus 10x minus 5 ये कोई 5x square minus 5 so पर जो किया जाएगा x square बार जाएगा ये होगा क्या होगा 5x पूरा 4 होगा नेक्स्ट जो फोन होगा जो क्या होगा -5x square so ये सिंटू बिंदु so ये थोड़ा सिंगल परिवर्तन हो जाएगा प्लस तक में माइनस जाएगा माइनस तक में प्लस जाएगा so ये कैंसिल अभी नामी है हमारे पास सिंबल सेंस ना हो ओके ये तो प्लस जाएगा माइनस तो प्लस जाएगा 5x square डाटा -2x square इसी वाले ये वो प्लस 5x square so मतलब नामी है इसमें नामी वाले सिंबल सेंस में नेक्स्ट के बाद जाओ बोले दुबार जाओ ओके so दुबार करके क्या होगा 6x square सॉरी 3 होगा 3 ऐसे तो दुबार ना जाए तो 2x बार जाओ तो क्या होगा 6x cube so नेक्स्ट स्टेप क्या बचा -10x ओके so ये सिंबल सेंस हो जाओ तो कैंसिल हो गया ये कैंसिल हो गया थकी लगी 5x square -5 तो 5x को माइनस 5x को माइनस करके बजाओ बोले बार जाओ बोले तो কি হবে 5x স্কয়ার -5 0 হবে ঠিক আছে তো ভাগে কি ওলাই গ'ল 0 ওলাই গ'ল ভাগফল পালো এটো ভাগি গ'ল 0 আৰু ভাজক এটো এইটা আমি কি কৰিম বহুপদৰ বিভাজক কলম ধৰি ব্যৱহাৰ কৰিম ঠিক আছে তো বাস এবাৰ লিখি লওঁ আৰু কি আছিল বুজি পাহৰি গ'লো এটা আছে 5x স্কয়ার -5 সো ইয়াত কি ওলাইছিল x স্কয়ার ওকে x স্কয়ার प्लस ये होगा नेक्स्ट है 2x + 1 होगा ओके ठीक है x + 1 होगा भाग कर लो सो इतिया नाउ अगेन नाउ बहुपदर विभाजन कलन विधि मते बहुपदर विभाजन कलन विधि मते बहुपदर विभाजन कलन विधि मते কি হবে ये होगा 5x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 is equal to क्या होगा 5x square minus 5 into x square plus 2x plus 1 plus 0 মানে ভাগি 0 লৈছে ঠিক আছে সো এতিয়া আমি কি কৰিম এতিয়া আমি সো যেহেতু আমি এটো ওপৰত বিশ্লেষণ কৰিব লাগিব
ইয়াক আমি ইয়াৰ কি উলিয়াব লাগিব উৎপাদকবিলাক উলিয়াব লাগিব মানে ইয়াৰ পৰা আমি x মানকে উলিয়াব লাগিব সো আমি কি কৰিম এই গোটেই পদটো ইকুৱেল কি কৰিম 0 কৰি দিম সো এটাকে 5x² - 5 into x² plus 2x plus 1 equal 0 কৰি পাওঁ z তাৰ প্লাস 0 লিখিব লাগে এটো ইকুৱেল 0 কৰিলে কি হ'ব এটো ইকুৱেল 0 আৰু এটো ইকুৱেল 0 দেন প্লাস 5x² - 5 equal 0 আৰু x² plus 2x plus 1 equal 0 সো ইয়াৰ পৰা আমি x মান যেটা যেটো পাম হেটো অলৰেডি আমাৰ দিয়া আছে ইয়াৰ পৰা আমি x মান পাম এটা প্লাস √5/3 এটা মাইনাস √5/3 সো আমি ইয়াৰ ভিতৰত প্ৰডাক্ট স্কেন কৰি লওঁ সো ইয়াৰ প্ৰডাক্ট স্কেন কৰিলে কি হ'ব x plus x হ'ব প্ৰডাক্ট স্কেন কৰি সো x টা কমন আহিব x plus 1 প্লাস ইয়াৰ 1 টা কমন আহিব x plus 1 সো প্ৰডাক্ট কি হ'ব লিখিব x plus 1 into x plus 1 so etu equal 0 hoye etu equal 0 hobo এটাকে x plus 1 equal 0 and x plus 1 equal 0 so ইয়াতে x মান লব -1 ইয়াতে x মান লব -1 so আমি কি পালো x ৰ দুটামান পাই গলো অলৰেডি মান পেমেন্ট দিয়া আছে আৰু বাকি আমি দুটামান পাই গলো ঠিক আছে তো টোটাল হৈ গল কিমান 4টা মান তো ইয়াৰ বহুপদৰ সৰ্বোচ্চ মাত্ৰা আছিল 4 তো সেইকাৰণে ইয়াৰ x মান আমি 4টা পালো আৰু এইটা হৈছে নিৰ্ণয় কি এই বহুপদৰ শূন্য তো লিখিম দিয়া গতিকে নিৰ্ণয় বহুপদটোৰ শূন্যবোৰ প্ৰথমে দিয়া আছিল √5/3 এইটো -√5/3 তাৰপিছত আৰু -1 আৰু n আৰু -1 তো এইটো হৈছে এই গোটেই কুৱেশ্যনটোৰ সলিউশন সো আমি এইটো কৰাৰ লগে এক্সাম্পল মই কোৱামতে এক্সাম্পল 9 টো পাৰিম তবে ভালকৈ চাম ঠিক আছে সো নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম দুটা সৰলযুক্ত ৰৈখিক সমীকৰণৰ জোৰৰ ওপৰত 3 নম্বৰ চেপ্টাৰটোৰ ওপৰত তেতিয়ালৈকে সকলোকে গুড বাই